নৃত্যটো হৈ আছে মই অহা অলপ পলম হ'ল মই ইয়াৰ চৌপাশটো আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে সুন্দৰকৈ দেখুৱাব চেষ্টা কৰিম ইয়াতে লাচিত বৰফুকনৰ এটা ধুনীয়া প্ৰতিমূৰ্তি ইয়াতে অস্থায়ীভাৱে নিৰ্মাণ কৰি উলিয়াইছে সেইটো মই আপোনালোকক দেখুৱাম ভিডিঅ'ৰ জৰিয়তে এইফালে চাওক লাচিত বৰফুকনৰ এটা প্ৰতিমূৰ্তি অস্থায়ীভাৱে ইয়াতে নিৰ্মাণ কৰি উলিয়াইছে আৰু বিভিন্ন আপোনালোকক মই দেখুৱাই আছোঁ এইফালে চেল্ফি পইণ্ট এটা এইফালে যিসকলে ইয়াতে ৰাস উপভোগ কৰিব আহে তেখেতসকলে ইয়াতে চেল্ফিও দিব পৰাকৈ ধুনীয়াকৈ এটা চেল্ফি পইণ্টো বনাই দিছে এইটো চাওক বৃহত্তৰ লেহুগা সাৰ্বজনীন ৰাস মহোৎসৱৰ এটা চেল্ফি পইণ্ট প্ৰথমে আপোনালোকে চাওক এণ্ট্ৰি গেটখনৰ ওপৰভাগ কিমান ধুনীয়াকৈ সজাইছে এয়া চাওক ৰং বিৰঙী ছাতিৰে এটা ডেক'ৰেশ্যন দিছে এইফালে চাওক আৰু বৃন্দাবনৰ ৰাসটো দেখাম আৰু বীৰ লাচিতৰ এটা প্ৰতিমূৰ্তি ইয়াতে ধুনীয়াকৈ অস্থায়ীভাৱে নিৰ্মাণ কৰি ওলাইছে সেইটো আপোনালোকক দেখাম পুতনাবধৰ নৃত্য হৈ আছে আৰু পেণ্ডেলটোৱে চাওক ইমান ধুনীয়াকৈ সজাইছে পেণ্ডেলৰ য'ত অডিয়েঞ্চ বহে অডিয়েঞ্চ বহাৰ চৌপাশটো পেণ্ডেলৰ ওপৰভাগটো ইমান ধুনীয়াকৈ সজাই পৰি তুলিছে আৰু এয়া হৈছে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি চাওক লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ ইয়াতে নিৰ্মাণ কৰি উলিয়াইছে অস্থায়ীভাৱে য'ত অডিয়েঞ্চ বহে অডিয়েঞ্চ বহাৰ এই পেণ্ডেলটোৱে চাওকচোন ইমান ধুনীয়াকৈ সজাই তুলিছে বৃহত্তৰ লেহুগা সাৰ্বজনীন ৰাস মহোৎসৱ 2024 মূল মণ্ডপৰ দাতা হৈছে শ্ৰীযুত অকণ শইকীয়াৰ বিষয়ে আপোনালোকে সকলোৱে হয়তো জানেই বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত তেখেতে সামাজিক অনুষ্ঠানেই হওক বা নামঘৰেই হওক ধৰ্মীয় অনুষ্ঠানেই হওক বহুতো তেখেতে অৰিহণা আগবঢ়াইছে আৰু ইমান ৰাস্তা কেনেকুৱা পালা ৰাস্তা কেনেকুৱা লাগিলে ৰাস চালা তুমি কেনেকুৱা লাগিছে ভাল লাগিছে কোৱা কেনেকুৱা লাগিলে ভাল লাগিছে অঁ পুতনা চালা নে পুতনা চালা অঁ হা মাহত তাত চাই আছে আৰু চাওক মই এইখন এণ্ট্ৰি গেট এই এণ্ট্ৰি গেটখনৰ মই সন্মুখৰ পৰা আপোনালোকক দেখাই আছোঁ আৰু ইয়াতে কৃষ্ণৰ বিভিন্ন জীৱনকালৰ ভগৱান শ্ৰীকৃষ্ণৰ জীৱনকালৰ কিছুমান ঘটনা পৰিঘটনা ইয়াতে ধুনীয়াকৈ মৃন্ময় মূৰ্তিৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিছে চাওক ইয়াতে আপোনালোকে নিশ্চয়কৈ কালিয়া দমনৰ নৃত্যটোত এনেকৈ কৃষ্ণই সৰ্পৰ লগত যি যুদ্ধ কৰা এটা আপোনালোকে নৃত্য দেখা পাইছে ৰাসত বিভিন্ন ৰাস মহোৎসৱক এই কালিয়া দমনৰ নৃত্যটো পৰিৱেশন কৰা হয় তাত নিশ্চয়কৈ এনেকুৱা দেখা পাইছে ইয়াত মৃন্ময় মূৰ্তিৰ জৰিয়তে দেখুৱাইছে আৰু এইফালে চাওক বাসুদেৱে কৃষ্ণক লৈ গৈ থকাৰ মুহূৰ্তত আপোনালোকক মৃন্ময় মূৰ্তিৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিছে বিভিন্ন এইফালে বকাসুৰ বধ আমাৰ বিশ্বনাথ ঘাটৰ সাৰ্বজনীন ৰাস মহোৎসৱত এই বকাসুৰ বধৰ নৃত্যটো পৰিৱেশন কৰা হয় প্ৰতি বছৰে এইবছৰো নিশ্চয়কৈ হয়তো বকাসুৰ বধৰ নৃত্যটো পৰিৱেশন কৰিব আৰু যদি পৰিৱেশন কৰে মই মোৰ ভিডিঅ'টোৰ জৰিয়তে বকাসুৰ বধৰ নৃত্যটো সম্পূৰ্ণকৈ দেখুৱাব চেষ্টা কৰিম এয়া চাওক বৃহত্তৰ লেহুগা সাৰ্বজনীন ৰাস মহোৎসৱত মৃন্ময় মূৰ্তিও পৰিৱেশন কৰিছে প্ৰদৰ্শন কৰি ৰাখিছে আৰু মূল তোৰণখন মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই আছোঁ এইখন হৈছে মূল তোৰণ বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱ 2024 এইখনেই হৈছে আদৰণি গেট আৰু এই আদৰণি গেটৰ সোমাই গ'লে আপোনালোকে ইয়াতে বিভিন্ন ৰং বিৰঙী ছাতিৰে সজাই তোলা এটা আপোনালোকে ডেক'ৰেশ্যন দেখা পাব চাওক আৰু দেখাই আছোঁ আপোনালোকক এইফালে আছে ধুনীয়াকৈ সজাই ৰাখিছে মৃন্ময় মূৰ্তি আৰু এটা অতিকৈ আকৰ্ষণীয় বস্তু আপোনালোকক মই দেখাব আহি আছোঁ বৃহত্তৰ লেহুগাঁও ৰাস মহোৎসৱৰ বাকৰিত এজোপা বৃহৎ বটগছজোপা এজোপা আছিলে আৰু সেই বটগছজোপাত চাওক
ইমান ধুনীয়াকৈ সজাই তুলিছে গছৰ ডালবোৰত ডাঙৰ ডাঙৰ লাইটেৰে সুসজ্জিত কৰি তুলিছে চাওক গোটেই গছজোপা যিমান দূৰলৈকে ঢুকি পাইছে যিমান দূৰলৈকে দিবলৈ মানে পাৰিছে সিমান দূৰলৈকে সেই লাইটবোৰ দিয়াৰ ব্যৱস্থা কৰিছে গছজোপা আপোনালোকে হয়তো ওচৰত আহি প্ৰত্যক্ষ কৰাহেঁতেন নিশ্চয়কৈ অনুভৱ কৰিব পাৰিলেহেঁতেন কিমান ধুনীয়া লাগিছে হয়তো মই মোৰ মোবাইলৰ জৰিয়তে আপোনালোকক যিমানটো দেখুৱাইছোঁ সেইটোৱে হয়তো আপোনালোকে অনুমান কৰিব পৰা নাই বা অনুভৱ কৰিব পৰা নাই কিমান ভাল লাগিছে যদি ওচৰত অহাতে আপোনালোকে ইয়াৰ সৌন্দৰ্যটো উপভোগ কৰিব পাৰিলেহেঁতেন নিজ চকুৰে স্বচক্ষে যিমান ওপৰলৈ পাৰিছে সিমান ওপৰলৈ সেই লাইটবোৰ দিবলৈ চেষ্টা কৰিছে একদম সুন্দৰ এটা পৰিৱেশ মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে বৃহত্তৰ লেহু গাঁৱৰ ৰাস মহোৎসৱৰ বাকৰিত আহি ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিচনাৰ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ মই আপোনালোকক আৰু এটা বস্তু দেখুৱাবলগীয়া আছে সেইটো হৈছে বৃহত্তৰ লেহু ৰাস মহোৎসৱৰ বৃন্দাবন ভাগ সেই বৃন্দাবন আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ যিমান পাৰোঁ মই আপোনালোকক ওচৰৰ পৰা কম সময়ৰ ভিতৰতে দেখুৱাই আজি ভিডিঅ'টো সমাপ্ত কৰিম ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিব বৃহত্তৰ লেহু গাঁৱৰ ৰাস মহোৎসৱ যাতে অসমৰ বিভিন্ন চুকে কোণে থকা মানুহে এই ৰাস উপভোগ কৰিব পাৰে এই ৰাসৰ বৃন্দাবন যাতে প্ৰত্যক্ষ কৰিব পাৰে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব চেষ্টা কৰিব